আমাৰ ড্ৰিমটো যেটো আছে ন মানে একেলগে আগবাঢ়ি যাব পাৰিম তেওঁলোকৰ লগত তেওঁলোকে কৰ্পোৰেটৰ চাকৰি বাদ দি আহিছে আৰু তেওঁলোকে সেইবোৰ চাকৰি বাদ দি নিজৰ তেওঁলোকে প্ৰফিটটো চাবই লগতে আপোনালোকৰ প্ৰফিটটো চাব আৰু একেলগে কাম কৰিলে আমাৰ উন্নতি বেছি হ'ব বাকি অফিচলৈ যদি আহিকে আমি এটো বিনামূলীয়া কৰা অফিচত আহিলে ট্ৰেইনিংটো বিনামূলীয়া হ'ব কাৰণ আমি গাঁৱৰ মহিলাসকলক বিশেষকৈ মাতিছো আৰম্ভণি একদম কোনোবাই একদম ষ্টাৰ্ট কৰিব বিচাৰিছে কাৰণ সবৰ তাত ইমান টকা নাই আৰু মোৰ তাততো বহুতে কমেন্ট দিয়ে থাকে কম টকাত লাগে আমাক মই বিচাৰো মোৰ যিসকল দৰ্শক তেওঁলোকে কম বিনিয়োগ কৰক যেনে ধৰণে অৰ্গেনিকটো 1 টকাও বিনিয়োগ কৰিব নালাগে বুলি আপোনাক কৈছে এইটোত কিমান বিনিয়োগ কৰিলে আৰম্ভণিতে কিমান মান বিনিয়োগ কৰিব লাগে স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ৰ মাজলৈ আজি মই দুগৰাকী উদ্যোগী মহিলাৰ কাষলৈ আহিছো জমি কলিতা বাইদেউ আৰু চিম্পি দাস বাইদেউ দুগৰাকী উদ্যোগী মহিলাৰ কাষত আহিছো বিশেষ এটা কাৰণত আমাৰ গাঁৱৰ মহিলাসকলৰ বাবে গাঁৱৰ উদ্যোগী যুৱ সমাজৰ বাবে তেওঁলোকৰ এইটো ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ ডেভেলপমেণ্ট মিছন এই ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ ডেভেলপমেণ্ট মিছনে বহুকেইটা কাম কৰি আছে তেওঁলোকৰ কাগজপত্ৰখিনিও মই চাম কাৰণ সেই কাগজপত্ৰবোৰ চাইহে মই ভিডিঅ'বোৰ বনাওঁ প্ৰথমে জমি কলিতা বাইদেউ আপোনাৰ কাষলৈ আহিছো অলপ জানিব বিচাৰিছো যে আপোনালোকে কি কি কাম কৰি আছে মইতো এটা বৰ ভাল কথা গম পাইছো আপোনালোকৰ জৰিয়তে যে লোকেল টু গ্লোবেল কাম আপোনালোকে কৰে এই লোকেল টু গ্লোবেল কাম কেনেকুৱা আৰু কি কি কাম কৰে অলপ বুজাই দিয়কচোন লোকেল টু গ্লোবেল এই শব্দটোৰ মিনিংটো এয়াই হৈছে যে গাঁৱৰ যিখিনি মহিলা আছে বা গাঁৱৰ যিখিনি মানুহ আছে তেওঁলোকৰ ঘৰত থকা সামগ্ৰী কিছুমান ব্যৱহাৰ কৰিয়ে অতি কম মূলধন বা একেবাৰে জিৰ' ইনভেষ্টমেণ্ট কৰিয়ে তেওঁলোকে গ্লোবেললৈকে কেনেকৈ যাব সেই যোৱাৰ যিটো প্ৰচেছ বা যোৱাৰ যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টাত আমি তেওঁলোকক সহায় আৰু সহযোগ কৰিম সেইটোৱে হৈছে লোকেল টু গ্লোবেল মই মোৰ পাষ্ট 15 বছৰ কৰ্পোৰেট এক্সপিৰিয়েঞ্চৰ পিছত মই এটা বস্তু দেখিছো যে আমি মহিলাসকলে আসলতে কৰিব নোৱাৰা কাম একোৱে নাই তো সেই বস্তুটোৱে আমি এই যেটো ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ ডেভেলপমেণ্ট মিছন যেটো প্ৰজেক্ট সেই প্ৰজেক্টৰ জৰিয়তে আপোনালোকৰ ওচৰত কেনেকৈ আপুনি এই লোকেলৰ পৰা গ্লোবেললৈকে যাব পাৰে তাৰ প্ৰত্যেকটো ষ্টেপ বাই ষ্টেপ শিকুৱাম প্লাছ ট্ৰেইনিঙৰ পৰা আদি কৰি আমি গোটেইখিনিয়ে আপোনালোকক ইয়াত provide করি actually কি হয় ইয়াতে জিৰো ইনভেষ্টমেন্ট লৈ আপুনি কৰিব পাৰে এটো বৰ ডাঙৰ পইণ্ট কৈছে জমি কলিতা বাইদেৱে যে আমি আমাৰ সম্পদবোৰ লৈ আন্তঃৰাষ্ট্ৰীয় মাৰ্কেট কেনে ধৰণে দখল কৰিম আৰু এতিয়া আন্তঃৰাষ্ট্ৰীয় মাৰ্কেটতহে ডিমাণ্ড বেছি মই চিম্পি দাস আপোনাৰ পৰা অলপ জানিব বিচাৰিম যে গোটেই কথাবোৰ এতিয়া আমি লোকেল টু গ্লোবেল বাৰু গম পালো এতিয়া কি কি প্ৰডাক্ট আমি জানো ধূপৰ প্ৰডাক্টৰ গ্লোবেলি বহুত ডিমাণ্ড আছে সেই ধূপৰ প্ৰডাক্টটো কেনে ধৰণে অৰ্গেনিকেলি বনাব তাকো হ্যান্ডমেড কোনো ধৰণৰ মেচিনৰ দৰকাৰ নাই আৰু 1 টকাও বিনিয়োগ নকৰাকৈ পাৰে নিজৰ ঘৰৰ কাষৰ বস্তুবোৰ বিশেষকৈ গাঁৱৰ মহিলাসকল বা পুৰুষসকলে পাৰে অলপ সেই কথাটো বুজাই দিয়কচোন হয় আপুনি যেটো ক'লে অৰ্গেনিকলি কি আপুনি কাম কৰিব পাৰে ধূপৰ কাৰণে অকল আমি যে মেচিন মেডে কৰিব পাৰিম হেতু কথা নহয় অৰ্গেনিকটো হৈছে আপুনি হ্যান্ডমেড হয় নৰমালি আমি হাতেদি কৰিব লাগেছো আৰু এটো আমাৰ অসমত এটো কাৰণে সুবিধা যে আমাৰ প্ৰাকৃতিক সম্পদৰ কাৰণে অসমত সহকি হয় আৰু লগতে কি হৈছে আমাৰ যিখিনি মানে প্ৰত্যেক ঘৰতে কি হয় ফুল থাকে ন নৰমালি আৰু মাটিও থাকে বহুতখিনি হে মাটিখিনি যদি প্ৰপাৰ ইউটিলাইজ কৰা হয় তাতে যদি আমি সাধাৰণ ফুল গেটামান গুটি যদি পেলাই ৰাখিব পাৰো হে যিখিনি ফুল হ'ব হে ফুলখিনি আমি কি কৰিব অৰ্গেনিক ধূপত আমি ইউটিলাইজ কৰিব পাৰো হেখিনি আমি বিনা কষ্টত কৰিব পাৰিম ঘৰৰ পৰাই ফুল উঠাই পিনি আপুনি হেখিনি ফুলখিনি প্ৰসেস আছে কিছুমান প্ৰসেস আমি মেইনটেইন কৰিব লাগিব হুকুৱাব লাগিব তাক আপুনি হেখিনি কিছুমান বস্তু মেটেৰিয়েল মিক্স কৰি পিনি মানে অৰ্গেনিক পাউডাৰ কেনেকুৱা থাকে বা আপোনাৰ কাঠৰ গুৰি কিছুমানকে মিক্স কৰি পিনি আপুনি হাতেদি কৰিব পাৰে আৰু ইয়াৰ কি হৈছে চাহিদা বহুত বেছি কিয়কি এখন ইন্টাৰনেশনাল মাৰ্কেট এখন আছে ইয়াৰ দামো বেছি পায় ইয়াৰ দাম বহুত বেছি যেটো নরমাল ধূপ আছে ন আমাৰ সেই ধূপতকে আপোনাৰ কি হৈছে ইয়াৰ কস্টিংটো বেছি এতিয়া এইবোৰ ধূপ এতিয়া মই ধুনেকে লৈছে এইবোৰ সব অৰ্গেনিক হয় সব এই ধূপবোৰ চাও অৰ্গেনিক আৰু এইবোৰ হাতেৰে কৰিছে মানে ইয়াত কোনো মেচিন প্ৰয়োগ কৰা নাই আৰু জিডাল বাহ সাধাৰণতে ইটো ধূপ যেটো আমি ঘৰত ব্যৱহাৰ কৰো হেতুৰ বাবে চাইনিজ ষ্টিক দৰকাৰ কিন্তু এইটো যেটো হ্যান্ডমেড ইয়াত মেচিনত যেটো ভৰুৱা নহয় হে ইয়াৰ বাবে কোনো চাইনিজ ষ্টিকৰ মানে দৰকাৰ নাই মানে চাইনাৰ পৰা হেবোৰ আমি আনিব নালাগে আমদানি কৰিব নালাগে হেবোৰ আমাৰ লোকেল যিবোৰ বাহ আছে হে বাহৰ পৰা এই ষ্টিকবোৰ বনাব পাৰি সেই কাৰণে সেই ফলৰ পৰা খৰচ কমি গল ঘৰৰ বাৰীৰ বাহডাল ব্যৱহাৰ কৰিব পাৰিব গাঁৱত যাৰ বাহ গছ আছে বা তেওঁলোকে কিনি হলো বাহৰ এডাল বাহতে বহুত ষ্টিক ওলাই যাব এনেকুৱা সৰু সৰু ষ্টিক আৰু এইবোৰ গুটেবোৰ হাতেদি কৰা হয় কাম এই যিবোৰ ইয়াত প্ৰলেপটো দেখিছো মই ইয়াত কেমিক্যাল নাথাকে সব অৰ্গেনিক হয় আপোনাৰ মানে হেতু স্বাস্থ্যৰ পক্ষে হানিকাৰক নহয় আৰু অৰ্গেনিক বস্তুৰ ইন্টাৰনেশনাল মাৰ্কেটত ডিমাণ্ড বেছি মানে এটো যে হাতেৰে কৰা হৈছে গম পাই থাকে হয় মেচিনত কৰা দেখা পালে আপুনি কি কয় মেচিনত বহুত
দেখাই দিছোঁ মই আপোনাক এইডাল দেখিছেনে হয়। মেচিনত বনোৱা হয় ইয়াৰ মানে পাৰফেকশ্যনটো আছে ন হয়। ইয়াত গোটেই ধুনীয়াকৈ কৰা আছে কিন্তু আমি হেণ্ডমেড কৰোঁ চাব গ'লে মানে আমি হাতেৰে কৰোঁ যিহেতু তাত আমাৰ পাৰফেক্ট সিমান নহয় যিটো হাতেৰে কৰা হয় ন তো এইকাৰণে আমাৰ কিন্তু ইয়াৰ ধোঁৱাটো স্বাস্থ্যৰ কাৰণে অপকাৰী নহয় অপকাৰী নহয় কিয় কি ইয়াত অৰ্গেনিক চব বস্তু ইউজ হয় সেইকাৰণে দামটো বেছি দামটো অৰ্গেনিক বস্তু বেছি। ইউজ কৰাৰ কাৰণে আৰু ইণ্টাৰনেশ্যনেল মাৰ্কেটত বহুত ধনী ধনী দেশে সেইবোৰ বিচাৰে হয় হয় আৰু সেইটোৱে অসমৰ পৰা এতিয়া চব বাহিৰলৈ যাব কিমান ডাঙৰ কাম এটা এওঁলোকে কৰি আছে আৰু যাৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলে এওঁলোকৰ সৈতে যোগাযোগ কৰিব পাৰে সেই ট্ৰেইনিংটো কেনেকুৱা হ'ব আপোনালোকে কি প্ৰচেছত ট্ৰেইনিং দিব কেনেকৈ কৰিব কামটো ট্ৰেইনিংটো হ'ব হ'লে আমাৰ অফিচতো আহিব পাৰে আমি ইয়াতো শিকাই দিওঁ আৰু লগতে যদি কোনোবাই বিচাৰে সেল্ফ হেল্প গ্ৰুপ হওক বা এনেকুৱা ধুনীয়া আজিকালি গ্ৰুপ কিছুমান থাকে ন বা লেডি কিছুমান থাকে বা লেডি বুলিয়ে নহওক জেণ্টছো হ'ব পাৰে তেওঁলোকে যদি কোনোবা এটা জেগাত তেওঁলোকে বিচাৰে কি আমাক তাত ট্ৰেইনিং লাগে তেনেকুৱা আমি ৱৰ্কশ্বপ কিছুমান দিওঁ য'ত মানে কি হয় তেওঁলোকে 12জন বা 15জন মেম্বাৰ হ'লেও হয় তো তেনেকৈও আমি গৈ পিনি তাত দিয়া যায় এইবোৰ খৰচ পাতিৰ কিবা দৰকাৰ হ'বনে খৰচ পাতি মানে ধৰি লওক আমাৰ ইয়াত যিখিনি বস্তু মেটেৰিয়েল ইউজ হ'ব তাৰ কাৰণে যিখিনি অকণমান যিটো লাগিব সেইখিনি হ'ব লগতে বাকী অফিচলৈ যদি আহি শিকে আমি এইটো বিনামূলীয়া কৰা অফিচত আহিলে ট্ৰেইনিংটো বিনামূলীয়া হ'ব হয়, হয়, হয়। আৰু যদি তাত যাব লাগে তেনেহ'লে মেটেৰিয়েলৰ খৰচ পাতি লাগিব বা আপোনালোকৰ অহা যোৱা খৰচটো লাগিব সেইটোৱে লাগিব আৰু বাকী তেওঁলোকে যদি ব্যৱসায়টো কৰে আপোনালোকৰ কি লাভ হ'ব আমাৰ মটিভটোৱে হৈছে কি আমি তেওঁলোকক এংগেজ কৰা ইকনমিকেলি তেওঁলোকক হেৰি কৰা এমপ্লয় কৰা আৰু তেওঁলোকে যেতিয়া কৰিব বা আমি আমাৰ ড্ৰিমটো যিটো আছে ন মানে আমি একেলগে আগবাঢ়ি যাব পাৰিম তেওঁলোকৰ লগত মানে আপোনালোকৰ বিজনেছটো একেলগে এক্সপাণ্ড কৰি নিব আগবঢ়াই নিব ন এইটো বৰ গুৰুত্বপূৰ্ণ কথা মানে এওঁলোকে যে কেৱল সেৱা দিব তেনেকুৱা নহয় তেওঁলোকেও ব্যৱসায় কৰিব আৰু যাৰ বাবে তেওঁলোকে কৰ্পৰেটৰ চাকৰি বাদ দি আহিছে কৰ্পৰেট হাউচত তেওঁলোকে কাম কৰিছিল এই দুগৰাকী আৰু তেওঁলোকে সেইবোৰ চাকৰি বাদ দি নিজৰ তেওঁলোকে প্ৰফিটটো চাবই লগতে আপোনালোকৰ প্ৰফিটটো চাব আৰু একেলগে কাম কৰিলে আমাৰ উন্নতি বেছি হ'ব এইটো বৰ ভাল কথা এতিয়া মূল কথাটো হৈছে ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ ডেভেলপমেণ্ট মিছন আপোনালোকৰ যিটো মিছন লৈছে এই জইণ্ট ইনিচিয়েটিভ বাই অসম গ্ৰামোদ্যোগ বিকাশ কাউন্সিল আৰু সহায়া সৰ্বা উন্নতি ফাউণ্ডেশ্যন তেওঁলোকৰ এই যিটো আপোনালোকৰ কাম কেৱল এইটোতো লোকেল টু গ্লোবেল এটা প্ৰডাক্ট হৈ গ'ল তাৰ বাহিৰে আৰু কি কি আছে যদি ব্যৱসায়টো আৰম্ভ কৰে তো আপুনি কেনেকৈ কৰিব প্ৰথমতে কৰিব লাগিব আপোনাৰ আগৰবাতি যিটো বেছিক হিচাপত ইণ্টাৰনেশ্যনেল মাৰ্কেটখন বহুত ডাঙৰ কিন্তু মাৰ্কেটখনত যাব লাগিলে প্ৰথমতে আমাৰ লোকেলি যিমানখিনি প্ৰডাক্ট আছে সেইখিনিৰ ওপৰত আমি কাম কৰাটো প্ৰথম কথা তো লোকেল এইবিলাক তেনেকুৱা পেকেট আছে আমাৰ হাতত এইবিলাক হৈছে আমাৰ পেকেট 10 টকীয়া পেকেট 20 টকীয়া পেকেট এই পেকেটবিলাকে আৰম্ভণি কৰিব পাৰে এইটো আমাৰ হৈছে ইনিচিয়েল কাৰণ আমি যিহেতু ধূপকাঠি ইণ্টাৰনেশ্যনেললৈকে যাব ওলাইছোঁ কিন্তু তাৰ আগত এনেকুৱা প্ৰডাক্টবিলাক লৈ পিনে তেওঁলোকে কৰিব পাৰিব ইয়াৰ কাৰণে প্ৰয়োজনীয় যিখিনি ডকুমেণ্টেশ্যন ট্ৰেইনিং তাৰপিছত আপোনাৰ মাৰ্কেটিং স্কিল এইটো এটা বহুত ডাঙৰ বস্তু সেইখিনিও আমি ইয়াতে গোটেইখিনিয়ে আমি কভাৰ আপ কৰোঁ মানে এতিয়া বাইদেউ বিক্ৰী কেনেধৰণে কৰিব লাগিব সেইটো আপোনাকে শিকাই দিব ইয়াক ব্ৰেণ্ড কেনেকৈ বনাব লাগিব ইয়াৰ মানে পাব্লিচিটি কেনেকৈ হ'ব সেইটো আপোনাকে শিকাই দিব আৰু লগতে ডকুমেণ্টেশ্যন মানে কাগজ পত্ৰবোৰ কেনেধৰণে লাইচেঞ্চ লোৱা বা আমাৰ চৰকাৰৰ পৰা সাহায্য পৰা স্কিম কিছুমান থাকে সেইবোৰ আপোনাকে শিকাই দিব গোটেইখিনি A to Z মই ইয়াৰ আগতে কৈছোঁ যে আমি প্ৰফেচনেলিজিমটো আমি বেছিকৈ প্ৰিফাৰ কৰোঁ প্ৰফেচনেলিজিম ইন দ্য চেন্স যে ডকুমেণ্টেশ্যন প্ৰত্যেকটো ডকুমেণ্টত কেনেকৈ কি আগবাঢ়িব সেই কথাটো আমি কাৰণ আমি গাঁৱৰ মহিলাসকলক বিশেষকৈ মাতিছোঁ তো তেওঁলোকৰ কাৰণে হয়তো এই অফিচে গৈ দৌৰি কৰিব তেওঁক যাব তেওঁক 10জনে ঘূৰাব তো তেনেকুৱা কৰিব নালাগে আমাৰ ইয়াত আহিলে আমি তেওঁলোকক প্ৰপাৰ গাইডেন্স দিম আৰু প্ৰপাৰ ৱে দিম কেনেকৈ যাব টকা কিমানমান খৰচ যাব তেওঁলোকৰ চাওক ইনিচিয়েলি খুব কম পইচাৰে আৰম্ভ কৰিব পাৰে কি হয় যে এটা ধূপকাঠি বনাওঁতে তাত যিটো প্ৰফিট আছে আৰম্ভণিতে মানুহে কি বিচাৰে প্ৰফিট বহুত হ'ব নেকি কিন্তু নহয় প্ৰফিট এনেকুৱা নহয় যে প্ৰফিট নোহোৱা নহয় হ'ব কিন্তু প্ৰফিটটো বহুত বেছি আশা কৰিলে নহ'ব প্ৰথমতে ট্ৰেইনিং লৈ প্ৰপাৰলি তেওঁ সেই বস্তুটো ইনিচিয়েলৰ পৰা কেইমাহমান তেওঁলোকে আগবাঢ়ি যাবই লাগিব আৰু তেওঁলোকে কিছুমান আপছ এণ্ড ডাউন তাত থাকিব পাৰফিউমত একচুৱেলি চাবলৈ গ'লে ফ্ৰীয়ে হ'ব ট্ৰেইনিংটো ফ্ৰী এতিয়া ৰ মেটেৰিয়েলখিনি কিনিলে মই সেইটো কথাই সুধি আছো ৰ মেটেৰিয়েল চাওক এতিয়া আৰম্ভণি কোনোবাই একদম ষ্টাৰ্ট কৰিব বিচাৰিছে কাৰণ চবৰ তাত ইমান টকা নাই আৰু মোৰ তাততো বহুতে কমেণ্ট দিয়ে থাকে কম টকাত লাগে আমাক ময়ো বিচাৰোঁ মোৰ যিসকল দৰ্শক তেওঁলোকে কম বিনিয়োগ কৰক যেনেধৰণে অৰ্গেনিকটো 1 টকাও বিনিয়োগ কৰিব নালাগে বুলি আপোনালোকে কৈছে এইটোত কিমান বিনিয়োগ কৰিলে আৰম্ভণিতে কিমানমান বিনিয়োগ কৰিব লাগে আৰম্ভণি কৰিব লাগিলে আপোনালোকে খুব কম বুলি ক'লেও হয় একচুৱেলি সেইটো
5,000 6,000 আপুনি আৰম্ভ কৰিব পাৰিব এই বিজনেছটো 5,000 6,000 মাত্ৰ এই 5,000 গোটেইকেইটা ধূপ বা টয়লেট ক্লিনাৰ যিকোনো এটা মানে গোটেইকেইটাৰ যিকোনো এটা 5,000 বা 6,000 আৰম্ভ কৰিব পাৰিব আৰু তাৰ পাছত প্ৰচেছটো আগবঢ়াই নিব পাৰিব আৰু ট্ৰেইনিংটো আপোনালোকৰ ফ্ৰী হ'ব ট্ৰেইনিংটো আমাৰ ফ্ৰী হয় আমি ডকুমেন্টেশন আপোনাক গাইডেন্স দিও আপোনাক কেৱল লাগিব মাত্ৰ এই 5,000 আৰু আপোনাৰ 5,000 টাকো তেওঁলোকে ৰ মেটেৰিয়েলটো বাবে লাগিব যিখিনি ৰ মেটেৰিয়েল কিনিব চাও এই যে 5,000 কলো 5,000 টো তেওঁলোকে আমাক নিদিয়ে এইখিনিৰে তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰীখিনিহে লৈ যাব একো তেওঁলোকে আমাক দিব নালাগে তেওঁলোকে কেৱল যিখিনি ৰ মেটেৰিয়েল আছে সেই 5,000 6,000 তেওঁলোকে বিজনেছটো ফুললি ষ্টাৰ্ট কৰিব পাৰিব মানুহে সদায় কম সময়ত বেছি তথ্য বিচাৰে সেয়ে আমি কম সময়ত বেছি তথ্য দিবলৈ চেষ্টা কৰিলো অশেষ ধন্যবাদ জনাইছো আকৌ লগ পাম নমস্কাৰ নমস্কাৰ আৰু অতি সোনকালে আপোনালোকৰ ওচৰত অতি কম দামত 1:6 বা 1:8 ৰেচিঅত আমি এই পাৰফিউমটো ৰিলিজ কৰিবলৈকে চাইছো খুব বেছি খুব নেক্সট ইয়াৰ আৰম্ভণিতে আমি এই বস্তুটো সেই পাৰফিউমটো হৈছে ধূপত ইউজ কৰিব পাৰে টয়লেট ক্লিনাৰত বা ফিনাইলত ইউজ কৰিব পৰা পাৰফিউম আৰু অসমত সেইটো হয়তো প্ৰথম হ'ব সেইটো প্ৰথম ক'ব বিচাৰিছো যে আমাৰ যিখিনি এতিয়া গম পালে যে এইখিনি আমি কৰি আছো কাম আৰু লগতে যদি কোনোবাই ব্ৰেণ্ডিং কৰিব বিচাৰে নিজৰ নামত বা নিজৰ পেকেটত কাম কৰিব বিচাৰে তেন্তে আমি সেইখিনিও সহায় কৰিব পাৰো আমি অলৰেডি কৰি আছো আৰু প্ৰতিটো ভিডিঅতে মই বিধিসন্মত সতৰ্কীকৰণ দিওঁ কাৰণ ডকুমেণ্টছবোৰ মইহে চাই লৈছো কিন্তু আপোনালোকৰ মনত কিবা খুদনি থাকিলে আপোনালোকে নিজাকে চাই ল'ব পাৰে বাইদেউ আপোনাৰ পৰা জানিব বিচাৰিছো বিধিসন্মত সতৰ্কীকৰণটো মূল কথা আপোনালোকৰ ডকুমেণ্টছখিনি যে প্ৰপাৰ আছে অলপ কৈ দিয়ক আমাৰ সেকশন 8 আন্ডাৰত আপোনাৰ ৰেজিষ্ট্ৰেচন আছে আৰু লগতে ইনকৰ্পোৰেচন আমাৰ দুটা অৰ্গেনাইজেচন আছে অসম গ্ৰামোদ্যোগ বিকাশ কাউন্সিল সৰ্বা উন্নতি ফাউণ্ডেশ্যন আৰু ইয়াৰ যিখিনি আমাৰ ডকুমেণ্টছ আছে এইখিনি আপোনাৰ ইয়াত দেখুওৱা হৈছে এটো হ'ল সাৰ্টিফিকেট অফ ইনকৰ্পোৰেচন মেমৰেণ্ডাম অফ এছ'চিয়েশ্যন ডাটাখিনি কোম্পানী মাষ্টাৰ ডাটা গোটেইখিনি আছে এইখন হৈছে ফাৰ্ম ডিটেইলছ ঠিক আছে আৰু এইখন হৈছে মিনিষ্ট্ৰি অফ কৰ্পোৰেট এফেয়াৰ্ছ অফিচ অফ দ্য ৰেজিষ্টাৰ অফ কোম্পানীজ আৰু লগতে আপোনালোকে গুগলত সাৰ্চ কৰিলেও পোৱা যাব আমাৰ ধন্যবাদ